Hello my dear student, welcome to Classnote Academy. আজি মই তোমালোকক কিছুমান JEE আৰু নিটত আহা কিছুমান শৰ্টকাট ট্ৰিক দেখাম। যেনে তোমালোকে কিছুমান অপচন দেখা পাইছা। অপচন A টো চোৱা 5/3/7 এটো কেনেকৈ আছে, এটো হ'ল মিক্স ফ্ৰেকশনত আছে, হয়নে? অপচনবোৰ যিমান আছে মিক্স ফ্ৰেকশনত আছে। এতিয়া সাপোজ তোমালোকে এটা প্ৰবলেম সলভ কৰিলা, ধৰি লৈছো কিবা এটা প্ৰবলেম এনেকৈ সলভ কৰিলা, কিবা এটা কোৱেশ্চন আহিছে এনেকৈ সলভ কৰি গলা, সলভ কৰি সাপোজ তোমালোকে এনেকৈ পাই গলা এনসাৰটো 5 + 3/7 এনেকৈ সাপোজ পালা। এতিয়া এটো আমি মিক্স ফ্ৰেকশনত নিব লাগে, কাৰণ আমাৰ অপচনটো কিহত আছে, মিক্স ফ্ৰেকশনত আছে। এতিয়া যেহেতু আমি মিক্স ফ্ৰেকশনত নিব লাগে, প্লাছত থাকিলে একো প্ৰবলেম নাই। প্লাছত থাকিলে তোমালোকে ডাইৰেক্টলি 7 5 3 এটো হ'ল আমাৰ মিক্স ফ্ৰেকশন, ডাইৰেক্টলি এনেকৈ লিখিব পাৰিবা। কিন্তু মাইনাছত থাকিলে প্ৰবলেম হৈ যায়। এতিয়া প্লাছত থকা আৰু এটা দেখাই দিছোঁ। সাপোজ এনেকৈ আছে 2 + 1/3 এটো যদি মিক্স ফ্ৰেকশনত লৈ যোৱা কি হ'ব, 2 1/3 ডাইৰেক্টলি লিখিব পাৰি। কিন্তু এতিয়া সাপোজ যদি মাইনাছত আছে তেতিয়া কি কৰিম, কাৰণ তোমালোকে ইচ্ছা কৰিলে ডাইৰেক্টলি সলভ কৰিও ওলাব পাৰা, কিন্তু মানে ইমান টাইম নাথাকে। যেতিয়া তোমালোকে নিট আৰু JEE এক্সাম দিব যাবা, এটা প্ৰবলেম সলভ কৰিবলৈ খুব বেছি 2 to 3 মিনিটসহে পায়, হয়নে? আৰু গোটেই প্ৰবলেমটো সলভ কৰোঁতে 2 to 3 মিনিটস, কেতিয়াবা 5 মিনিটসো লাগি যায়, কিন্তু ফাষ্ট হ'ব লাগিব তেতিয়া। আৰু এতিয়া অপচন মিলাই থাকোঁতে যদি আৰু টাইম লাগে তেতিয়াহ'লে বাকী প্ৰবলেমবোৰ থাকি যাব কৰিবলৈ। সো সাপোজ ধৰি লৈছোঁ এনেকৈ আমি এটা প্ৰবলেম দিছে, সাপোজ প্ৰবলেমটো সলিউশনটো কৰি লাষ্টত আমি ধৰি লৈছোঁ 3 - 1/2 আমাৰ অপচনখিনি মিক্স ফ্ৰেকশনত আছে। এতিয়া যিহেতু মিক্স ফ্ৰেকশনত আছে, আমি এই লাষ্টৰ যোনটো এনসাৰ, এই এনসাৰটো মিক্স ফ্ৰেকশনত নিয়া দুটা মেথড আছে। এটা হ'ল শৰ্টকাট মেথড আৰু এটা হ'ল যোনটো ডাইৰেক্ট মেথড আমি যোনটো কৰি আহিছোঁ সদায়। যদি ডাইৰেক্ট মেথডত কৰোঁ কি কৰিম, আমি প্ৰথম এইটো LCM ল'ম, হয়নে? LCM লোৱাৰ পিছত এইটো 6 হৈ যাব আৰু ইপিনে 1 হৈ যাব। তাৰপিছত আমি কি কৰিম, 5/2 কৰিম। কৰাৰ পিছত এতিয়া আমি ডিভাইড কৰিব লাগিব, হয়নে? 5ক 2 দি আমি ডিভাইড কৰিম। ডিভাইড কৰিলে কি হ'ব, ৰিমাইণ্ডাৰ আমাৰ 1 থাকি যাব। যেহেতু ৰিমাইণ্ডাৰ আমাৰ 1 থাকি যাব, এইটো যদি মিক্স ফ্ৰেকশনত নিওঁ কি হ'ব, 2 হৈ যাব, ইয়াতে 2 হৈ যাব আৰু ইয়াতে 1 হৈ যাব, হয়নে? এইটো হ'ল মিক্স ফ্ৰেকশন। কিন্তু এইখিনি প্ৰচেছ কৰি থাকোঁতে আমাৰ কি হৈ গ'ল, কমেও আমাৰ 30 to 40 ছেকেণ্ড লাগি গৈছে। তো এই 30 to 40 ছেকেণ্ড আমি এক্সামত ছেভ কৰিব লাগিব। যেহেতু 30 to 40 ছেকেণ্ড ছেভ কৰিব লাগে, আমি কিছুমান এতিয়া শৰ্টকাট ট্ৰিক চাম মাইনাছৰ ক্ষেত্ৰত। প্লাছৰ ক্ষেত্ৰততো প্ৰবলেম নাই, প্লাছৰ ক্ষেত্ৰত ডাইৰেক্টলি কৰিব পাৰি। এতিয়া মাইনাছৰ ক্ষেত্ৰত এই প্ৰবলেমটো কৰি চাওঁ। সাপোজ আমি পালোঁ 3 - 1/2। তো এইটো যদি মিক্স ফ্ৰেকশনত নিব লাগে আমি কি কৰিম, এই যোনটো 3 আছে, এই 3টো যোনটো আছে, এই 3ৰ পৰা আমি কি কৰিম, 1 মাইনাছ কৰি দিম। 3 - 1 এইটো ডাইৰেক্টলি মুখে কৰিব পাৰিবা। 3 - 1 হ'লে 2 হৈ যাব, হয়নে? আৰু যিহেতু ইয়াতে তলত 2 আছে আৰু ইয়াতেও দেখিছা সলভ কৰোঁতে আমি 2 এটা পাইছোঁ, লাষ্টৰ 2টো থাকিবই, হয়নে? তাৰপিছত কি কৰিম, এই 2ৰ পৰা 1 মাইনাছ কৰি দিম। 2ৰ পৰা 1 মাইনাছ কৰিলে কি হৈ যাব, ডাইৰেক্টলি মুখতে কৰিবা, 2 - 1 = 1 হৈ যাব। চ' এনসাৰটো 1। চ' আমি দেখিছা এনসাৰ মিলি গৈছে। এতিয়া তোমালোকে চাগে অলপ কনফিউজ হৈছা। চ' আৰু দুটামান প্ৰবলেম আমি কৰি চাওঁ এনেকৈ, ঠিক আছে? মিক্স ফ্ৰেকশনলৈ কেনেকৈ শৰ্টকাটত নিব পাৰি, তেতিয়াহ'লে তোমালোকৰ বহুত ইজি হৈ যাব। সাপোজ আমি এটা প্ৰবলেম সলভ কৰি থাকোঁতে এনেকুৱা পালোঁ 35, ধৰি লৈছোঁ এইটো পাইছোঁ 35 - 3/11। এতিয়া আমি এইটো মিক্স ফ্ৰেকশনত নিব লাগে। এতিয়া মিক্স ফ্ৰেকশনত নিয়া দুটা মেথড আছে, LCM কৰি পেলাই কৰিব পাৰা, যোনটো বহুত লেন্দি হয়। আৰু শৰ্টকাট মেথডটো কি কৰিবা, আমি কি কৰিছিলোঁ, 3ৰ পৰা 1 মাইনাছ কৰিছিলোঁ। তো ইয়াতে আমি কি কৰিম, 35ৰ পৰা 1 মাইনাছ কৰিম। ডাইৰেক্টলি লিখি দিছোঁ 34 হ'ব। 35ৰ পৰা যদি 1 মাইনাছ কৰোঁ কি হ'ব, 34। তলৰ 11টো 11 থাকিব আৰু 11ৰ পৰা 3 মাইনাছ কৰিম। 11ৰ পৰা 3 মাইনাছ কৰিলে কি হৈ যাব, 8। এইটোৱে হ'ল আমাৰ মিক্স ফ্ৰেকশন। দেখিছা একদম মুখে ওলাব পাৰি, একো LCM ল'ব দৰকাৰ নাই। ডাইৰেক্টলি আমি এনসাৰ পাই গৈছোঁ 34 8/11। এটা তুমি যদি ভেৰিফাই কৰিব বিচাৰা কৰি চাব পাৰা, এনসাৰ তুমি এইটোৱে পাবা, ঠিক আছে? এতিয়া নেক্সট আৰু এটা কৰি চাওঁ। সাপোজ 63 - 1/4 এইটো আমি মিক্স ফ্ৰেকশনত নিব লাগে উইদাউট সলভিং। এতিয়া আমি ডাইৰেক্টলি মুখে কৰিম। কি হ'ব, 63ৰ পৰা মাইনাছ কৰা 62, 4টো ডাইৰেক্ট তলত আহিব। 4ৰ পৰা 1 মাইনাছ কৰা কিমান হ'ব, 3। তো এনসাৰ এইটো। ডাইৰেক্টলি আমি মিক্স ফ্ৰেকশনত উইদিন এ ছেকেণ্ড, 1 ছেকেণ্ডৰ ভিতৰতে আমি এইটোক ওলাই দিছোঁ। চ' পৰীক্ষাত তেনেকৈ টাইম ছেভ কৰিব লাগিব। যদি 40 to 50 ছেকেণ্ডো তোমালোকে ছেভ কৰিব পাৰিছা প্ৰত্যেকটো কুৱেশ্যনতে, তেতিয়া আৰু বেছি প্ৰবলেম সলভ কৰিব পাৰিবা, ঠিক আছে? তো এইটোৱে শিকাবলগীয়া আছিলে। আৰু এটা দেখাই দিছোঁ বাৰু এক্সাম্পল, তোমালোকে নিজে কৰি ভেৰিফাই কৰি চাবা। যদি চাইছোঁ সাপোজ 327 - 11
119 ঠিক আছে এতিয়া আমি এইটো মিক্স ফ্ৰেকশ্যন ল'লে কি কৰিব লাগিব ইয়াৰ পৰা 1 মাইনাছ কৰোঁ 1 মাইনাছ কৰিলে কি হ'ব 326 হৈ যাব 1192 টো তলত থাকিব ইয়াৰ পৰা তুমি মাইনাছ কৰা 119 মাইনাছ 111 কি হ'ব 8 হ'ব তো এইটো ডাইৰেক্টলি আমি মুখে মুখে ওলাই দিছোঁ মিক্স ফ্ৰেকশ্যনটো এলচিএম চেলচিয়াম ল'বলৈ একো দৰকাৰ নাই ঠিক আছে এতিয়া তোমালোকক যদি স্কুৱেৰ ৰুট কৰা যদি শৰ্টকাট ট্ৰিক লাগে পৰীক্ষাত কাৰণ পৰীক্ষাত তোমালোকক কেলকুলেটৰ ইউজ কৰিব নিদিয়ে JEE আৰু নীট এক্সামত কেলকুলেটৰ ইউজ কৰিব নিদিয়ে নো কেলকুলেটৰ ঠিক আছে কিন্তু তোমালোকক কি হ'ব বোৰ্ডৰ এক্সামত কেলকুলেটৰ ইউজ কৰিব দিব সো তোমালোকৰ কি হ'ব হেবিটটো নষ্ট হৈ যাব যেতিয়া তোমালোকে কেলকুলেটৰত সলভ কৰা ট্ৰাই কৰিবা তেতিয়া কি হৈ যাব তোমালোকৰ হেবিটটো নাইকিয়া হৈ যাব নিজে ডাইৰেক্টলি প্ৰবলেম সলভ কৰা মুখে মুখে প্ৰবলেমবোৰ সলভ কৰা হেবিটটো যেহেতু নাইকিয়া হৈ যাব তোমালোকৰ নীট আৰু JEE আৰু হেতুৰ কাৰণে এক্সট্ৰাকে প্ৰেক্টিছ কৰিবলগীয়া হয় সো মাজে মাজে তোমালোকে প্ৰেক্টিছ কৰি থাকিবা এইটো বস্তু এতিয়া যদি সাপোজ তোমালোকক 35 স্কুৱেৰ ওলাব দিছে 35 যদি স্কুৱেৰ ওলাব যোৱা মুখে মুখে এইটো ওলাব পাৰি কি হ'ব এইটো 35 স্কুৱেৰ হলে এইটো হয় এনসাৰ ঠিক আছে সো এইটো কেনেকৈ ওলালো সো ইয়াৰ শৰ্টকাট ট্ৰিক আছে ডাইৰেক্টলি ওলাব পাৰি আৰু ৰুট অভাৰ স্কুৱেৰ ৰুটৰো শৰ্টকাট ট্ৰিক আছে কিউব ৰুটৰো শৰ্টকাট ট্ৰিক আছে যদি তোমালোকক এইখিনি শৰ্টকাট ট্ৰিক লাগে স্কুৱেৰ ৰুট কিউব ৰুট আৰু স্কুৱেৰ আৰু কিউব সাপোজ 35 কিউব ওলাব দিছে তো এইবোৰ যদি উইদাউট কেলকুলেটৰ লেন্দি প্ৰসেস নকৰাকে যদি ওলাব বিচাৰিছে ওৱান লাইনতে দেখিছা মই ওৱান লাইনতে ওলাই দিছো সো তোমালোকে কমেন্টত জনাবা যদি লাগে মই তোমালোকৰ কাৰণে এক্সট্ৰা ভিডিও বনাই দিম ঠিক আছে থ্যাংক ইউ